পশ্চিমবংগৰ কলকাতাৰ আৰজিকৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰী চিকিৎসক মৌমিতা দেৱনাথৰ ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত চাপৰৰ ধীৰঘাটত সন্ধিয়া NSUIয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি উক্ত ঘটনাত তীব্ৰ ভাষাৰে গৰিহণা আৰু নিন্দা জনায়। কলাবেজ পৰিধান কৰি হাতে হাতে মমবাতি লৈ সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰায় অৰ্ধশতাধিক NSUI কৰ্মীয়ে অংশগ্ৰহণ কৰে প্ৰতিবাদত। বিজেপি আৰু পশ্চিমবংগ চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে। লগতে দোষীৰ ফাঁচীৰ দাবী জনায়। বেটি বাচাও বেটি পঢ়াও শ্লোগান দিয়া বিজেপিৰ চৰকাৰৰ দিনত বেটি পঢ়িবলৈ লৈছে যদিও বেটি বচাব পৰা নাই চৰকাৰে। বৰ্তমান বিজেপি চৰকাৰৰ দিনত নাৰী তথা মহিলা নিৰাপত্তাহীনতাত ভুগিছে বুলি তীব্ৰ ক্ষোভোজাৰে NSUI। চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। Justice! 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 We want 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 আজি আমি দীৰ্ঘাট বজাৰত অসম ৰাজ্যিক NSUIৰ উদ্যোগত আমাৰ কলকাতাত হোৱা RG কোৱাৰ মেডিকেল কলেজত যিটো আমাৰ ডক্টৰ মৌমিতাক হত্যা কৰিছে, আমাৰ তাতে পুলিচ এজনো আছিল লগত জড়িত আৰু 15-20 জন ল'ৰা মিলি আৰু এজন ছোৱালীও আছিল মিলি তেখেতক ভয়ানকভাৱে ৰেপ কৰিছে। আজি আমি তাৰ বিৰুদ্ধে দীৰ্ঘাট বজাৰত প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। ডিউটি অৱস্থাত থকা অৱস্থাত আমাৰ হস্পিটেলৰ মাজত কেনেকৈ কৰিব পাৰিলে এইটো কেনেকৈ কৰিব পাৰিলে আমাৰ এইটোৰ বিৰুদ্ধে তদন্ত লাগে, উচিত তদন্ত লাগে। প্ৰিন্সিপালজন ইয়াৰ লগত জড়িত আছে আৰু বহুত মানুহ জড়িত আছে। এজন পুলিচ বিষয়াও, কলকাতা পুলিচ বিষয়াও এই ৰেপ কেছৰ লগত জড়িত আছে। চাও বেটি পঢ়াও কৈ থকা চৰকাৰখনে বেটি পঢ়ি আছে কিন্তু বেটি বচাব পৰা নাই। আমাৰ ভাইটি ভণ্টিসকলৰ নিৰাপত্তা ক'ত আছে? হস্পিটেলৰ ভিতৰত যদি আমাৰ ভাইটি ভণ্টিসকলৰ নিৰাপত্তা নাই, তেনেহ'লে ক'ত আমাৰ নিৰাপত্তা দিব? আমি তেনেকুৱা কাৰ্যক কঠোৰ পৰা কঠোৰ ভাষাৰে গৰিহণা আৰু নিন্দা জনাইছোঁ। অনাগত দিনত যাতে এনেকুৱা ঘটনা আৰু নহয় তাৰ বাবে আমি চৰকাৰক সকীয়াই দিছোঁ, পশ্চিমবংগ চৰকাৰক। আমাৰ ইণ্ডিয়াত প্ৰতিদিনে আমাৰ চৰকাৰী হিচাপ মতে 16 জনকৈ প্ৰতিদিনে ৰেপ হৈ আছে আৰু চৰকাৰী তথ্য অনুযায়ী তথ্য নথকাকৈ যে কিমান হৈ আছে এইটো কোনো গেৰাণ্টি নাই, এইটো কোনেও দিব নোৱাৰে। গতিকে বেটি বচাও কৈ থকা চৰকাৰে যাতে বেটি বচাব পাৰে, বেটিক যাতে নিৰাপত্তা দিব পাৰে, তাৰ কাৰণে চৰকাৰক আমি আহ্বান জনাইছোঁ। নহ'লে ইয়াতকৈ ভয়াৱহ আন্দোলন আমি অনাগত দিনত গঢ়ি তুলিম। দোষী ফাঁচী বিচাৰিছোঁ।